নমস্কাৰ দৰ্শক সকল গিম্পৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো এই ছবিখন সংস্কৰণ কৰাৰ আগতে মই আপোনালোকক ছুটিকৈ সঁচা ফটোগ্ৰাফীৰ বাবে কেনেকৈ ব্যৱহাৰ কৰা যায় ক'ব বিচাৰিছো মই যদি এই ছবিখন JPEG-ত তোলা মোৰ ব্ৰাইটনেছৰ সাংকেতিক কৰিবলৈ 256 টা পদক্ষেপ লাগিব আপোনালোকে এইখনৰ কলা আৰু বগাৰ নিচিনা ইহত নীলা সেউজীয়া আভা দেখা পাইছে আৰু আসলতে এইখন মাত্ৰ শুভ্ৰ বৰণৰহে আৰু JPEG-ৰ সৈতে আপোনালোকে 256 টা বিভিন্ন ধৰণৰ পৰিমাণ শুভ্ৰ ৰঙৰ বাবে পাব শূন্য কলাৰ বাবে আৰু 255 বগাৰ বাবে আৰু এই ছবিখনত অলপো বগা নাই আৰু মাত্ৰ অলপহে কলা আছে গতিকে ইয়াৰ অলপ মাত্ৰ ঠাই ব্যৱহাৰ হ'ব কিমান মই পাছত আপোনালোকক দেখাম মই এই ছবিখন ৰত উঠাইছো আৰু মোৰ কেমেৰাই ব্যৱহাৰৰ উপযোগী নোহোৱা ছবিবোৰ 12টা বিট ডেটা ফৰমেটত জমা কৰিছে পৰিমাণ বিয়পাই দিয়াৰ পিছত মই কনভাৰ্টাৰৰ পৰা পোৱা এইখনেই হৈছে ছবি আৰু ইয়াত মই 256 টা বিভিন্ন ধৰণৰ শুভ্ৰ ৰঙৰ পৰিমাণ পাইছো আৰু এতিয়া মই ছবিখনৰ সংস্কৰণ আৰম্ভ কৰিব পাৰো প্ৰথম ছবিখনৰ তুলনাত এই ছবিখনত বেছি বিতং বৰ্ণনা সংৰক্ষণ কৰা আছে মই মন কৰো এইখনেই প্ৰথম ছবি আৰু এইখন মই ৰূপান্তৰকৰণৰ পাছত পাইছো পিছৰ প্ৰক্ৰিয়াটো কৰাৰ বাবে দ্বিতীয়খন ছবি ভাল বুনিয়াদ যিটো এনে এখন ছবিত দেখা গৈছে যিখনৰ কাম প্ৰথম ছবিখনৰ দৰে একে কিন্তু দেখিবলৈ বেছি ধুনীয়া এতিয়া মই গিম্পত দুখন ছবি খুলি লৈছো গতিকে ছবি দুখনৰ হিষ্টগ্ৰাম চোৱা যাওক হিষ্টগ্ৰামটো ইমেজ ডায়লগত লুকাই আছে কিন্তু আমি তিনি প্ৰকাৰে ইমেজ ডায়লগতো ঢুকি পাব পাৰো প্ৰথম পদটো টুলবাৰত আছে দ্বিতীয় পদটো হৈছে ইয়াৰ এক্সেছ the ইমেজ মেনু আৰু ডায়লগত ক্লিক কৰক আৰু তৃতীয় পদটো হৈছে ছবিখনৰ ওপৰত ৰাইট ক্লিক কৰক আৰু পাছত ডায়লগ আৰু হিষ্টগ্ৰামত ক্লিক কৰক এইটো হৈছে প্ৰথম ছবিখনৰ হিষ্টগ্ৰাম এইটো অকনমান ডাঙৰ কৰক আৰু ইয়াত আপোনালোকে বিভিন্ন ৰঙৰ পিক্সেলৰ বিতৰণ ছবিখনত দেখা পাইছে ডিজিটেল ইমেজ নম্বৰৰ পিনৰ পৰা পেইন্টিঙৰ সৈতে সমান যেতিয়া আপোনালোকে ছবিখনৰ ভিতৰত ডাঙৰ কৰি চাব আপোনালোকে বহুত সৰু সৰু টাইলছ দেখিব আৰু প্ৰত্যেক টাইলছৰে বেলেগ বেলেগ ৰং আছে যাক পিক্সেল বুলি কোৱা হয় আৰু প্ৰত্যেক ৰং পৰিমাণেৰে চিহ্নিত কৰা হয় আৰু মই আপোনালোকক এই পৰিমাণ কালাৰ পিকাৰৰ সহায়ত দেখাব পাৰো মই যেতিয়া কালাৰ পিকাৰ ব্যৱহাৰ কৰো মই ৰঙা সেউজীয়া আৰু নীলা ৰঙৰ বাবে পৰিমাণ পাম এই ছবিখনত ৰঙা ৰঙৰ পৰিমাণ সেউজীয়া আৰু নীলা ৰঙৰ পৰিমাণতকৈ কম সেউজীয়া আৰু নীলা ৰঙৰ পৰিমাণ প্ৰায় সমান সংখ্যাৰ সৈতে ছবি অকাটো হৈছে ডিজিটেল ফটোগ্ৰাফী এই ছবিখনত ইয়াত মোৰ 0 ৰ পৰা 255 লৈ নম্বৰ আছে আৰু আমাৰ ইয়াত সঁচাকৈয়ে এটা কলা অংশ আছে কিন্তু মই নাভাবো এইটোৱে অন্তিম ছবিখনত আহিব মই ভাবো ইয়াত এই ছবিখনৰ প্ৰকৃত অংশ 80 ৰ আশে-পাশে আৰম্ভ হৈছে আৰু ছবিখনৰ উজ্জ্বল অংশ ইয়াত 200 ৰ আশে-পাশে আৰম্ভ হৈছে গতিকে আমাৰ 0 ৰ পৰা 256 লৈ ঠাই আছে কিন্তু আমি মাত্ৰ 120 ব্যৱহাৰ কৰিম যিটো ডেটাৰ আধাতকৈ কম যিটো আমি ব্যৱহাৰ কৰিব পাৰো আৰু তাৰে কাৰণে ইয়াত ছবিখনৰ বহুত তথ্য হেৰাইছে দ্বিতীয় ছবিখনৰ হিষ্টগ্ৰামত এবাৰ চোৱা যাওক ইয়াত আমি চাব পৰা ধৰণে এই হিষ্টগ্ৰামত প্ৰথমটোৰ তুলনাত বেছি ডেটা আছে তথাপি কাৰ্ভৰ গঠন একে হয় আপোনালোকে এই দুটা হিষ্টগ্ৰাম তুলনা কৰক দ্বিতীয় ছবিখনত বিতং বৰ্ণনা বিস্তৃত হৈ আছে গতিকে ইয়াত মই সমাধান কৰিব লগা সমস্যাটো হৈছে দ্বিতীয় ছবিখন প্ৰথম ছবিখনৰ দৰে সংকুচিত কৰা কিন্তু ইয়াত প্ৰথম ছবিখনৰ দৰে কিছু বেছি বিতং বৰ্ণনা আৰু ইয়াত কিছু বেছি কন্ট্ৰাষ্ট থকাটো উচিত এই ছবিখনৰ সৈতে কাম আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাব বিচাৰো যিটো মই গিম্প ইউজাৰ ইণ্টাৰফেচৰ বিষয়ে শেষৰ টিউটৰিয়েলত বাণীবদ্ধ কৰোতে
পাইছিলো যেতিয়া আপোনালোকে ইমেজ উইন্ডোত ট্যাব দবাব ইয়াৰ টুল বক্স নাইকিয়া হৈ যাব আৰু মোক ছবিখন যিমান ডাঙৰ লাগে সিমান পাবলৈ সহায় কৰিব আৰু মই টুল বক্সটো মোৰ সুবিধা মতে অন অফ কৰিব পাৰো গতিকে মই ইয়াত কি কৰি আছো এইটো ভালকৈ দেখা পাম আৰু আপোনালোকেও এইটো ভালকৈ দেখা পাব মই ছবিখন সংস্কৰণ কৰাৰ আগতে মই কিছুমান সেটিং পৰিৱৰ্তন কৰিব লাগিব গতিকে মই ফাইল লৈ পাছত প্ৰেফাৰেন্সেছ লৈ আৰু উইন্ডো মেনেজমেন্ট লৈ যাম আৰু ইয়াৰ অপচন বাছি লম টুল বক্সৰ বাবে কিপ এবভ আৰু ডক্সৰ বাবে কিপ এবভ আৰু বাকি অপচনবোৰ যেনেকৈ আছে তেনেকৈ এৰি দিম মই ওকে প্ৰেছ কৰাৰ পাছত গিম্পে বিজ্ঞাপনৰ দৰে কাম কৰিব মই টুল বক্সৰ পৰা টুল বাছি লব পাৰো আৰু মই বাছি লোৱা টুলৰ গোটেই অপচনবোৰ পাইছো মই উভতি আহি ছবিখনত ক্লিক কৰিব পাৰো আৰু টুল বক্স অন অফ কৰিবলৈ ট্যাব ব্যৱহাৰ কৰিব পাৰো প্ৰথম কামটো হৈছে ছবিখন সমানত আছেনে পৰীক্ষা কৰা এই ছবিখনত মানুহে তৈয়াৰ কৰা কোনো বিশ্বাসযোগ্য বস্তু নাই গতিকে মই ছবিখন সিধা আছেনে চাবলৈ গ্ৰিড পদ্ধতি ব্যৱহাৰ কৰিব নোৱাৰো পানীৰ তলতো বিৰাট ভাল সমাধান কিন্তু আমি ইয়াত পথালিকৈ দেখা পোৱা নাই আৰু পানীত থকা ৰেঙনি হৈছে কিছু ভ্ৰান্ত পথ ইয়াত এইটো পথালি নহয় কিন্তু পানীত মাত্ৰ এটা বক্ৰৰেখা হয় গতিকে মোৰ প্ৰকৃত ধাৰণা নাই কোট ৰুলাৰ স্থাপন আৰু সমতল পৰীক্ষা কৰিব লাগে মই মাত্ৰ মোৰ চকুৰ ওপৰত বিশ্বাস কৰিব লাগিব যিটো মই ফটোগ্ৰাফিত বেয়া পথ বুলি নাভাবো এতিয়া মই ৰোটেট টুল বাছি লৈছো আৰু কাৰেক্টিভ বেকৱাৰ্ডৰ পৰিৱৰ্তে মই নৰ্মেল ফৰৱাৰ্ড বাছি লৈছো আৰু প্ৰিভিউত গ্ৰিড হিচাবে নহয় ইমেজ হিচাবেহে সংৰক্ষণ কৰিছো ঠিক আছে ছবিত ক্লিক কৰক ইয়াৰ মাজভাগত এটা বিন্দু আছে যাক চেণ্টাৰ অফ ৰোটেশন বুলি কোৱা হয় আৰু তাৰ চাৰিওফালে ছবিখন ঘূৰিব আৰু এইটোৱে ডায়লগ যত আমি ছবিখন কেনেকুৱা কোণত ঘূৰাব বিচাৰো তাৰ বাবে সংস্থাপন কৰিব পাৰো ইয়াত মোৰ স্লাইডাৰ আছে যিয়ে মোক ছবিখন ঘূৰোৱাত সহায় কৰিব কিন্তু আপোনালোকে দেখিছে এইটো ঘূৰাবলৈ কঠিন আৰু মই নাভাবো ছবিখন মই ইমান এঢলীয়া কৰিব লাগিব গতিকে ইয়াত শূন্যলৈ উভতি যোৱা যাওক আৰু এতিয়া মই ছবিখন ঘূৰাবলৈ ইয়াত মাত্ৰ ষ্টাইল ব্যৱহাৰ কৰিম মই ভাবো ছবিখন সোঁফালে অলপ বেছি এঢলীয়া হৈছে গতিকে মই ছবিখন বাওঁফালে ঘূৰাব লাগিব তাৰ মানে ঘড়ীৰ বিপৰীতে তাৰ বাবে ইয়াত মই বিয়োগাত্মক পৰিমাণ লব লাগিব গতিকে মই দিশ পৰিৱৰ্তন কৰি থাকিম যেতিয়ালৈকে মই শুদ্ধ আৰু সিধা ছবি নাপাওঁ গতিকে মই এইটো 0.25 ডিগ্ৰী দিশত সংস্থাপন কৰিম এই উইন্ডোটো পিছলৈ টানি আনক আৰু ৰোটেট ক্লিক কৰক আৰু এই কামৰ ফলাফলৰ বাবে অপেক্ষা কৰক পিছৰ পদক্ষেপটো হৈছে ক্ৰপিং এই ছবিখনত মই জাহাজখন পানী আৰু ইয়াত এই চৰাইবোৰ বিচাৰো আৰু মই এই ছবিখনত ইয়াত এই ঘাঁহ বনবোৰ নিবিচাৰো ইয়াৰ এই অংশটোত নদীৰ পাৰ মই বিচাৰো নে নিবিচাৰো মই সঁচাকৈয়ে নিশ্চিত নহয় আৰু মই ভাবো ছবিখনৰ এই অংশটো কাটি পেলাম কাৰণ পিছত মই ছবিখনৰ সকলোতকৈ বেছি কলা অংশ থকাটো বিচাৰিম যিটো ইয়াৰ চৰাইবোৰ জাহাজখন আৰু তাৰ পিছত গছবোৰ জাহাজখনৰ পিছফালে থকা নদীৰ পাৰ আৰু শেষত পানী আৰু আকাশখন আৰু ছবিখনৰ এই অংশটো বহুত অন্ধকাৰ মই ছবিখনৰ এই অংশটো ডাঙৰকৈ চাব বিচাৰো কাৰণ মই নদীখনৰ যিমান পাৰো সিমান অংশ অন্তৰ্ভুক্ত কৰিব খোজো কিন্তু পাৰৰ অকণো নিবিচাৰো গতিকে ইয়াত হট কি Z দবাই মই ছবিখনৰ অংশটোত জুম কৰিম ইয়াত অন্য এটা চৰাই উৰি আছে গতিকে মই বাওঁফালে যাম আৰু মই ৰুলাৰডাল নদীৰ পাৰলৈ টানি আনিম আৰু ইয়াত এইটো এৰি দিম আৰু Shift Ctrl E দবাম যিটোৱে মোক ছবিখনলৈ উভতাই আনিব এতিয়া মই ক্ৰপ টুল বাছি লব লাগিব আৰু ইয়াত কিছুমান অপচন সংস্থাপন কৰিব লাগিব মই
2:1 ত স্থিৰ অনুপাত অৱস্থা বিচাৰো আৰু প্ৰিভিউত মই ৰুলে অফ থাৰ্ডছ অলপ সহায়ৰ বাবে সংস্থাপন কৰিছো যিয়ে মোক কিছু সহায়কাৰী লাইন যোগান ধৰিব ইয়াত কিবোৰ অন্তৰ্ভুক্ত হৈছে মোক চাবলৈ দিয়ক ইয়াত এটা চৰাইৰ দল আছে আৰু এটা অকলশৰীয়া চৰাই দেখা গৈছে এতিয়া আপোনালোকে ৰুলাৰ বাহিৰলৈ ক্লিক কৰি দিয়ক ছবিখনৰ তলৰ অংশটোত পানী আছে কিন্তু মই ভাবো এইখিনি পানী ইয়াত যথেষ্ট নহয় আৰু বেছি আকাশ অন্তৰ্ভুক্ত হৈছে মই অকলশৰীয়া চৰাইটো এৰি দিব পাৰো কাৰণ মই ছবিখনত এই চৰাইৰ দল থকাটো বিচাৰো এতিয়া মই মাত্ৰ এইটো তললৈ টানি আনিম আৰু মই ভাবো এইটো দেখিবলৈ বিৰাট ধুনীয়া হৈছে মোৰ কামৰ পৰীক্ষা কৰিবলৈ মই ৰুলে অফ থাৰ্ডছ বাছি লম মোৰ চকু ইমানো বেয়া নহয় কাৰণ মই ছবিখন তিনিটা বেলেগ বেলেগ অংশত বিভক্ত কৰিছো য'ত পানী গছবোৰ আৰু আকাশ আছে জাহাজখন হৈছে এটা মনোযোগৰ কেন্দ্ৰবিন্দু এই চৰাইৰ দলটো হৈছে দ্বিতীয় মনোযোগৰ কেন্দ্ৰবিন্দু আৰু এইটো ধুনীয়া যিটো ছবিখনৰ 1/9 অংশ মই ভাবো ই কাম কৰিব গতিকে মই ছবিখনত ক্ৰপ কৰিবলৈ ক্লিক কৰিছো ছবিখন ডাঙৰ কৰিবলৈ টেব আৰু Shift Ctrl E দবাওক মই ভাবো ছবিখন ক্ৰপিং কৰাৰ সৈতে আমি বহুত ভালকৈ আৰম্ভ কৰিছো আৰু ছবিখনৰ সৈতে আন কি কৰিব মই আপোনালোকক পিছৰ টিউটৰিয়েলত দেখাম বিদায় দিয়াৰ আগতে মই ছবিখনৰ সংৰক্ষণ কৰাটো ভাল হ'ব যিটো মই বহুত আগতে কৰিছো মই ছবিখন GIMPৰ নিজা ফাইল ফৰমেটৰ এক্সটেনশন fog.xcf আৰু xcf হিচাপে সংৰক্ষণ কৰিছো আৰু ই লেয়াৰ্ছৰ বহুত সহায়কাৰী বাতৰি আৰু আনডু ইনফৰমেশ্যন আৰু GIMPৰ পৰা বহুত কিবাকিবি লৈ গঠিত মই আপোনালোকৰ পৰা শুনিবলৈ ভাল পাম আপোনালোকে কি ভাল পায় মোক কওক মই আৰু কি ভাল কৰিব পাৰো info@meetthegimp.org ত মেইল কৰি জনাব আৰু বেছি খবৰ meetthegimp.org ত উপলব্ধ আছে এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্বাৰা অনুবাদ কৰা হৈছে আই আই টী বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ